নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ। আজি দোকানৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু আজি ভিডিঅ'টো মই ফাৰ্ম সম্পৰ্কীয় কিছু কথা ক'বৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাব, কিছু জানিব পাৰিব। আৰু মই আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাই আছিলোঁ যে মই 200 পোৱালি আনিছিলোঁ লোকেল মুৰ্গী। আৰু 200 পোৱালি আজিৰ তাৰিখলৈকে মোৰ হৈছে 2 মাহ 8 দিন। আৰু এই 2 মাহ 8 দিনৰ মোৰ এতিয়ালৈকে কিমান দানা খালে, কিমান টকা ইনভেষ্ট কৰিলোঁ, কেনেকৈ মেডিচিনত কিমান টকা গ'ল, অল ডিটেইলছ দিবৰ কাৰণে বিচাৰিছোঁ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে নতুনকৈ ফাৰ্ম কৰিম বুলি ভাবি আছে বা ফাৰ্ম কৰিব আছে আশা আছে, তেওঁলোকৰ কাৰণে নিশ্চয় সহায় হ'ব বুলি ভাবিছোঁ। ভিডিঅ'টো চাব শেষলৈকে। আৰম্ভ কৰিছোঁ। মোৰ এই চেনেলটো ফাৰ্ম সম্পৰ্কীয় কিছু তথ্য দি থাকোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যিদিনাখনে মই ফাৰ্মত মুৰ্গী সোমাইছিলোঁ সেইদিনাখনৰ পৰাই মই এই বহীটোত লিখি ৰাখিছিলোঁ গোটেই অল ডিটেইলছ। আজিৰ তাৰিখলৈকে কিমান খৰচা হ'ল, ক'ত কিমান খৰচ গ'ল, আৰু তাকে আপোনালোকক এতিয়া জনাওঁ। ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, অলপ থুলমূলকৈ কৈ যাওঁ কথাখিনি। মই পোৱালি আনিছিলোঁ 22/3/2025 তাৰিখ, মাৰ্চৰ 22 তাৰিখ হয়। আৰু আজি ভিডিঅ' কৰি আছোঁ মই 29/5/2025। মানে আজিৰ তাৰিখলৈকে মোৰ মুৰ্গীখিনি বয়স হ'ল 2 মাহ 8 দিন। আৰু মুৰ্গী আনিছিলোঁ মই 200 পোৱালি 37 কৰি 7,400 টকা গৈছে মুৰ্গীত। বাকী তাৰ লাইট পেপাৰ অন্যান্য ইয়াতে গ'ল মোৰ 355 টকা। মেডিচিনত গ'ল 755 টকা। আৰু দানা মই উন্নতৰ খুৱাই আছোঁ। আজি এতিয়ালৈকে মই উন্নতৰে খুৱাই আছোঁ দানা প্ৰথম খোৱালোঁ এবেগ মই প্ৰি ষ্টাৰ্টাৰ, ছেকেণ্ড 3 বেগ খোৱালোঁ মই ষ্টাৰ্টাৰ, লাষ্ট 2 বেগ 20 কেজি খোৱালোঁ মই ফিনিচাৰ। দানাত গ'ল মোৰ টোটেল 14,850 টকা। আৰু গোটেইখিনি মই টোটেল কৰিবলৈ গ'লে ওলাব 23,360 টকা গোটেই। এতিয়া আহিছোঁ মই মৰ্টেলিটিৰ সংখ্যা ক'বৰ কাৰণে। আৰু মৰ্টেলিটি মোৰ এতিয়ালৈকে মৰিলে 16 পিচ। আৰু 16 পিচৰ মোৰ যিখিনি সৰুতে 5-6 পিচমান সৰুতে মৰিছে, যিখিনি উইক পোৱালি আছিলে, একদম দুৰ্বল পোৱালি আছিলে, সেইখিনিক বচাব নোৱাৰিলোঁ। 5-6 দিনত 5-6টামান সেইখিনি একদম সৰুতে মৰিছে। বাকী মাজতে অকণমান গেছ হৈ পেলাই মৰিলে মোৰ 3-4টামান। আৰু এপোৱা গড়ে 250-300 মান ৱেট অহাৰ পিছত মৰিছিলে মোৰ 5-6টামান। ডাঙৰ হৈ মৰাৰ কাৰণটো সেইটো মোৰ নিজৰ ভুলৰ কাৰণে মৰিছে। আৰু কিহৰ ভুলৰ কাৰণে মৰিছে সেইটো আপোনালোককো কওঁ বুলি ভাবিছোঁ, যাতে সেই ভুলটো আপোনালোকেও নকৰে। কাৰণ মই কৰিলোঁ, মই ভুগিলোৱে বাৰু। আপোনালোকে যাতে এই ভুলটো নকৰে। কাৰণ ডাঙৰ হৈ পেলাই মৰাৰ কাৰণটো হ'ল মোৰ 200 পোৱালিৰ কাৰণে যিটো এটা ৰুম লাগিছিলে সেই ৰুমটো সেই হিচাপে হোৱা নাছিলে। অলপ সৰু হৈছিলে ৰুমটো। সৰু হওঁতে সেই মুৰ্গীখিনি ঠেকাঠেকি হৈছিলে। আৰু কি হয়, ঠেকাঠেকি হ'লে মানে মুৰ্গীখিনি নিজৰ ভিতৰতে সিহঁতক খুটিয়া লাগি পেলাই আৰু কিছুমানে কি কৰে, লুমটো খাই দিয়ে। আৰু লুমটো এনেকুৱা বেয়াকৈ খায় যে একদম মুৰ্গীটো মানে বাচি থকা অৱস্থাত নাথাকে, আৰু মুৰ্গীটো মৰিবই আৰু জোপোঙা লাগি শেষত মৰি যায় মুৰ্গীটো। আৰু তেনেকৈ মোৰ মৰিছিলে 5-6টামান। বাকী কেলছিয়াম কম হ'লেও হয় বাৰু কেতিয়াবা, আৰু কেলছিয়াম কম হ'ব দিয়া নাছিলোঁ মই। কেলছিয়ামৰ কাৰণে মই ভিমাৰেল হওক, কেলছিয়ামৰ বটল আনি পেলাই মই ধুনীয়াকৈ খুৱাই আছিলোঁ। কিন্তু মোৰ ঘন হোৱাৰ কাৰণে সেইখিনি হ'ল। আৰু পিছত এতিয়া বাৰু সেই বস্তুটো সমাধান কৰিলোঁ। গতিকে আপোনালোকে সেইটো নজৰ দিব, যাতে বেছি সৰু ৰুমত বেছি মুৰ্গী সোমাই নিদিব। কাৰণ সৰু ৰুমত বেছি মুৰ্গী সোমাই দিলে কি হয়, মুৰ্গীখিনি নিজৰ ভিতৰতে খুটি লাগি পেলাই মৰি যায়। গতিকে সেইটো নজৰ দিব। কিছুমান সৰু কথা নজৰ দিব লাগে। আমি কিছুমান গুৰুত্ব দিব নহয় কাৰণে সেনেকৈ হৈ যায়। আৰু এটা মুৰ্গী আপোনাৰ সৰুতে মৰিলেতো 37 আনি পেলাই মই সৰুতে মৰোতে বা 40 ভিতৰত ৰৈ গৈছিলে। যেতিয়া ডাঙৰ হৈ মৰিব তেতিয়া আপোনালোকৰ দানা খৰচটো আহি যায় তাতে। এটা মুৰ্গী দানা খাই পেলাই মৰাৰ লগে লগে সেই মুৰ্গীটো আপোনাৰ 150-100ৰ ওপৰত উঠি যায়। 100ৰ ওপৰত উঠি যোৱাৰ লগে লগে আপোনালোকৰ 5টা মুৰ্গী মৰিলে 500-600 টকা এটা লছ হৈ যায়। গতিকে সেইটো আপোনালোকৰ নজৰ দিব, আৰু ময়ো আগলৈকে নজৰ দিম, আৰু সেই বস্তুটো নজৰ দিব লাগিব। বাকী ক'লোঁ এতিয়ালৈকে মোৰ টোটেল খৰচ হ'ল পোৱালি হয় 23,360 টকা টোটেল, আৰু পোৱালি হয়। বাকী এতিয়াও আছে মুৰ্গী বিক্ৰী কৰি শেষ কৰা নাই। মই 24 পিচ বিক্ৰী কৰিলোঁ এতিয়ালৈকে। আৰু সেই বিক্ৰী কৰা মুৰ্গীখিনি ৱেট আহিছে 750 গ্ৰাম এভাৰেজ, আৰু এভাৰেজ 750 গ্ৰাম আহিছে ৱেট। আৰু যিখিনি আছে সেইখিনিও এভাৰেজ হিচাপত ধৰিব গ'লে 700-650 এনেকুৱাই আহিব গোটেই এভাৰেজ হিচাপত। আৰু মই অলপকৈ বিক্ৰী কৰি আছোঁ, কাৰণ কমকৈ বিক্ৰী কৰি থাকিলে মুৰ্গী যিখিনি সৰু মুৰ্গী আছে সেইখিনিও লাহে লাহে ডাঙৰ হৈ আহিব, আৰু এটা উচিত দাম পোৱা যাব। সেই গতিকে মানে কমকৈ বিক্ৰী কৰি আছোঁ মই। বিক্ৰী কৰা শেষ হ'লে বাৰু আকৌ এটা ভিডিঅ'ত মই ক'ম, এই গোটেই ডিটেইলছটো দিম, মোৰ কিমান লাভ হ'ল, কিমান খৰচা হ'ল, গোটেই ডিটেইলছটো আকৌ এটা ভিডিঅ'ত মই দাঙি ধৰিম আপোনালোকৰ মাজত।
বাকী জনালোঁ মই 200 মুৰ্গীত মোৰ এতিয়ালৈকে কিমান খৰচ হ'ল, কিমান দানা খালে, গোটেইখিনি তথ্য দিলোঁ আপোনালোকক। আৰু এতিয়াও খৰচ কমা নাই আৰু আছে খৰচ, যিহেতু মুৰ্গী মোৰ এতিয়াও আছে যথেষ্টখিনি। লাভ কিমান হয় কিমান নহয়, কিমান খৰচা হয় এতিয়া ধৰিব নোৱাৰে। যেতিয়া মোৰ গোটেই মুৰ্গী বিক্ৰী কৰি শেষ কৰিম তেতিয়াহে গম পাম যে মোৰ কিমান টকা লাভ হ'ল বা কিমান টকা খৰচ হ'ল। মই মাজতে এইটো ভিডিঅ' বনাই দিলোঁ যে আপোনালোকক এতিয়ালৈকে মোৰ বিক্ৰী কৰা আৰম্ভণি কৰিছোঁ, যিহেতু এতিয়ালৈকে মোৰ কিমান খৰচ হ'ল সেই ডিটেইলছটো দিলোঁ। আৰু নেক্সট মই আকৌ জনাম বাৰু আপোনালোক গোটেই ফাৰ্ম গোটেই মুৰ্গী বিক্ৰী হোৱাৰ পিছত আকৌ মই ভিডিঅ' বনাই পেলাই আপোনালোকক অল ডিটেইলছ দিম, কিমান টকা লাভ হ'ল মোৰ 200 পোৱালিত। বাকী ভিডিঅ'টো আজি ইয়াতে সামৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা শিকিলোঁ বুলি ভাবিছে বা কিবা উপকাৰ হোৱা যেন ভাবিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো নিশ্চয় এটা লাইক কৰি দিবলৈ নাপাহৰিব। গতিকে এৰিছোঁ, বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।